আজি আমাৰ কমলপুৰ মণ্ডলৰ অন্তৰ্গত গোপেশ্বৰ পঞ্চায়তৰ নৱনিৰ্বাচিত সভাপতি সমন্বিতে পঞ্চায়ত বৰ্ডিৰ মেম্বাৰসকলৰ আজি কাৰ্যভাৰ গ্ৰহণ কৰিব। সেয়ে আমি উপস্থিত হৈছোঁ। আমাৰ মাজত সভানেত্ৰী বাইদেউ, উপসভানেত্ৰী বাইদেউৰ লগতে আমাৰ গোটেইখিনি সদস্য তথা আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকল আছে আমাৰ গোপেশ্বৰ পঞ্চায়তৰ। গতিকে আজি আমাৰ এই প্ৰথম কাৰ্যনিৰ্বাহক হিচাপে আমি উপস্থিত হৈছোঁ। নমস্কাৰ। আজিৰ গোপেশ্বৰ গাঁও পঞ্চায়তৰ সভাপতিৰ প্ৰথম কাৰ্যভাৰ গ্ৰহণ কৰিবৰ কাৰণে মই আগবাঢ়ি আহিছোঁ। নমস্কাৰ। আজি আমাৰ 132 নং গোপেশ্বৰ গাঁও পঞ্চায়তৰ যিখন আমাৰ নতুন সভাপতি, উপসভানেত্ৰী, সদস্য লগ লাগি আমাৰ আজি কাৰ্যভাৰ গ্ৰহণ কৰা হৈছিল। আজি আমাৰ শপত গ্ৰহণ কৰিছিল। আজি আমাৰ ইয়াত কাৰ্যভাৰ ল'ব আৰু আমি অলপ অনুষ্ঠানিক মংগলিক কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ অলপ। আচ্ছা, বাইহাটা লাইফৰ সমূহ কৰ্মকৰ্তাক আমাৰ এই কাৰ্যসূচীত আহি আমাক যি উৎসাহ বঢ়ালে তাৰ বাবে ধন্যবাদ যাচিলোঁ। আজি আমাৰ প্ৰথম কাৰ্যনিৰ্বাহক। এই কাৰ্যনিৰ্বাহকত আমাৰ সভাপতি, আমাৰ জিলা পৰিষদৰ সভানেত্ৰী আহি আমাক যি উৎসাহ জনালে তাৰ বাবে তেখেতসকলকো ধন্যবাদ জনালোঁ। লগতে আজি আমাৰ মাংগলিক অনুষ্ঠান আৰু এই কাৰ্যসূচীয়ে আমাৰ জয়যাত্ৰা আৰম্ভ হ'ব। আমি যেন সুকলমে পঞ্চায়তখন ভাল ধৰণে পৰিচালিত কৰিব পাৰোঁ তাৰ বাবে আপোনালোকৰ ওচৰত আমি সদায় দিহা পৰামৰ্শ আদি আমি লৈ থাকিব বিচাৰিম। ধন্যবাদ। সকলোকে প্ৰথমতে নমস্কাৰ জনাইছোঁ। আমাৰ গোপেশ্বৰ পঞ্চায়তৰ আজি আমাৰ পঞ্চায়তৰ কাৰ্যভাৰ গ্ৰহণ কৰিবৰ কাৰণে আমাৰ সভানেত্ৰী, উপসভানেত্ৰী আৰু আমাৰ জিলা পৰিষদৰ সভানেত্ৰী আৰু আমাৰ বিজেপিৰ সকলো কৰ্মকৰ্তাই আহি আমি ইয়াত উপস্থিত হৈছোঁহি। আৰু ইয়াত আজিৰ প্ৰধান কাৰ্যসূচী হ'ল আজিৰ নতুন পঞ্চায়তে আজি কাৰ্যভাৰ গ্ৰহণ কৰিব। আৰু ইয়াত আমি আমাৰ বাইহাটাৰ পৰা অহা গোটেই কৰ্মীয়ে ইয়াত কাৰ্যভাৰ লোৱাত অংশগ্ৰহণ কৰিছে। সেইফালৰ পৰা মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ ভৱিষ্যত উন্নতি কামনা কৰি আমাৰ এই গোপেশ্বৰ পঞ্চায়তত যাতে সকলো কাম কাজ সুকলমে আগবাঢ়ি যাব পাৰোঁ এইটো আশা ৰাখি মই মোৰ ক'বলগীয়াখিনি শেষ কৰিছোঁ। ধন্যবাদ। নমস্কাৰ। মই তাৰ লগতে বাইহাটা লাইফৰ সমূহ কৰ্মকৰ্তাক আজিৰ এই অনুষ্ঠানটোত উপস্থিত হৈ প্ৰচাৰ অভিযানটো আগবঢ়াই নিব বুলি আশা ৰাখি তেখেতসকলক ধন্যবাদ জনালোঁ। লগতে গোপেশ্বৰ পঞ্চায়তত নতুনকৈ নিৰ্বাচিত হোৱা সভানেত্ৰী, উপসভানেত্ৰী সমন্বিতে সকলো সদস্যবৃন্দক মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতসকলে আজিৰ এই শুভ মুহূৰ্তত তেখেতসকলে কাৰ্যভাৰ গ্ৰহণ কৰি আগন্তুক দিনত আমাৰ এই পঞ্চায়তখনৰ সকলো প্ৰকাৰৰ উন্নতি সাধন কৰে সেইটো ভগৱানৰ ওচৰত আশা ৰাখিছোঁ। আৰু তেখেতসকলকো আমি দিয়া পৰামৰ্শ দিওঁ যে আগন্তুক দিনত তেখেতসকলে তেখেতসকলৰ যিখিনি কৰ্মৰাজি আগলৈ সুন্দৰভাৱে কোনো বিপদ বিঘিনি নোহোৱাকৈ আগবাঢ়ি যায়, পঞ্চায়তখন চলায় আৰু ৰাইজৰ সকলো ধৰণৰ কাম কাজ সুকলমে চলাই ৰাইজক সান্তনা দিব পাৰে। নমস্কাৰ। আজিৰ এই শুভ মুহূৰ্তত এই গোপেশ্বৰ পঞ্চায়তৰ যি নৱনিৰ্বাচিত সদস্যসকল আৰু লগতে ইয়াৰ সভাপতি আজি নিজৰ আসন গ্ৰহণ কৰিব আৰু আজিৰ মাংগলিক কাৰ্যসূচীত উপস্থিত হোৱা মোৰ সমূহ ইয়াত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সমূহ কাৰ্যকৰ্তা, আমাৰ লগতে আমাৰ সভাপতি, মণ্ডলৰ সভাপতি, লগতে আমাৰ জিলাৰ প্ৰতিনিধি, জিলা পৰিষদৰ প্ৰতিনিধি মহোদয় আৰু ইয়াত উপস্থিত থকা আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকল, প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই যিটো আজি শুভ মাংগলিক অনুষ্ঠানটো ইয়াত আজি আৰম্ভ হৈছে, ইয়াৰ এটা যিটো প্ৰদীপ জ্বলাব আৰম্ভ কৰিছে, সেই প্ৰদীপটো যেন সদায় সুন্দৰভাৱে জ্বলি থাকে তাকেই মই উত্তৰোত্তৰ কামনা কৰি মই মোৰ এতিয়ালৈকে সামৰণি মাৰিছোঁ। ধন্যবাদ। নমস্কাৰ। প্ৰথমতে মই বাইহাটা লাইভক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে 132 নং গোপেশ্বৰ গাঁও পঞ্চায়তৰ
সমূহ কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি নৱনিৰ্বাচিত সভাপতিয়ে কাৰ্যভাৰ ল'ব, তেখেতে যেন আগন্তুক যিবিলাক কাম কাজ আমাৰ সুকলমে মানে ভালদৰে চলাই লৈ যায়, এইখিনি মই ক'বলগীয়া। নমস্কাৰ। আজি আমি গোপেশ্বৰ পঞ্চায়তত উপস্থিত হৈছোঁ। আজি উপস্থিত হৈ আমি সকলোৱে নৱনিৰ্বাচিত সভানেত্ৰী নমিতা কুমাৰক ধন্যবাদ আৰু শুভেচ্ছা দিয়াৰ বাবে উপস্থিত হৈছোঁ। ইয়াতে আমি এটা ধুনীয়া পৰিৱেশ দেখা পাইছোঁ যে নমিতা কুমাৰে তেখেতৰ গোটেই দলটিক লৈ, মই দল বুলি ক'লোঁ, 10জন যিহেতু গাঁও সদস্য আছে ইয়াতে, তাৰ ভিতৰত এজন সভানেত্ৰী হৈছে আৰু এজন উপসভানেত্ৰী হৈছে আৰু বাকী 8জন সদস্য হিচাপে আছে। তেখেতসকলে আমাৰ গোপেশ্বৰ পঞ্চায়তৰ যিহেতু যদিও কোনো প্ৰতীক নোহোৱাকৈ এইবাৰ নিৰ্বাচনটো পাৰ হৈছে, তথাপিও আমি ধৰি লৈছোঁ যে আমাৰ বিজেপি দলৰে গোটেই অসমত আমাৰ 99% বিজেপি দলৰ প্ৰাৰ্থীয়ে অৱতীৰ্ণ হৈছে এই নিৰ্বাচনটিত, আৰু গোপেশ্বৰ পঞ্চায়ততো আমাৰ বিজেপিৰ দখলত অহা বুলি আমি ধৰি লৈছোঁ। আৰু সেই হেতুকে নমিতা কুমাৰে গোপেশ্বৰ পঞ্চায়তৰ অন্তৰ্গত সমূহ জ্যেষ্ঠ কাৰ্যকৰ্তাক ইয়াতে আমন্ত্ৰণ জনাইছে আৰু সেইখিনি দেখি মই নিশ্চয় আনন্দিত হৈছোঁ। মই কমলপুৰ মণ্ডলৰ মণ্ডল সভাপতি হিচাপে তথা বিধায়ক মহোদয়ৰ প্ৰতিনিধি হিচাপে খুবেই আনন্দিত। আগন্তুক নমিতা কুমাৰে 5 বছৰটো সুকলমে চলাই নিব বুলি, নিষ্ঠা সহকাৰে সততাৰে চলাব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। ধন্যবাদ।